মিয়াসকলক 100% এভেকশ্যন কৰিব লাগিব। ইলেকশ্যনৰ পাছতো কৰিব লাগিব। মিয়া মুছলমানসকলক আমি চেপি খুন্দি খেদিব লাগিব। শেহতীয়াকৈ আন এক প্ৰক্ৰিয়া চলিল যে কংগ্ৰেছত যোগদান কৰিল আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ, আৰু তেওঁলোক কৈয়ে দিলে, যিখিনি কৈছেতো ইতিমধ্যে বিতৰ্ক হৈছে যে শিৱসাগৰ গুৱাহাটীত ধুবুৰী বনাব লাগিব। চাওক, ৰেজাউল কৰিম চৰকাৰ দুটামান কথা মই বহুত মন কৰি আছোঁ। এটা হ'ল, ৰেজাউল কৰিম চৰকাৰে ক'লে যে মই জাতিৰ প্ৰশ্নত আপোচ নকৰোঁ। তেওঁ মিয়া হিচাপে মিয়াৰ জাতিটোৰ কথাই কৈছে, কেতিয়াও তেওঁ অসমীয়া জাতিৰ কথা কোৱা নাই। তেওঁ ক'তো কোৱা নাই যে অসমীয়া জাতিৰ প্ৰশ্নত আপোচ নকৰোঁ, তেওঁ মিয়াৰ প্ৰশ্নত আপোচ নকৰোঁ বুলি কৈছে। এতিয়া অসমত দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান কংগ্ৰেছত আছে, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া। বিৰোধী দলপতি এগৰাকী আৰু অসম বিধানসভাত আৰু লোকসভাত বা এজন কংগ্ৰেছৰ সভাপতি। দুয়োজনে ভাল দায়িত্বত আছে, দুয়োজনে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ সন্তান। আৰু তেওঁলোক দুয়োজনেই অসমৰ ৰাজবংশ আহোমক প্ৰতিনিধিত্ব কৰে। এতিয়া গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই কওক, তেওঁলোকক ৰেজাউল কৰিমে যেনেকৈ চেলেঞ্জ কৰিছে যে মই জাতিৰ ক্ষেত্ৰত আপোচ নকৰোঁ, তেওঁলোকে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই জাতিৰ ক্ষেত্ৰত আপোচ নকৰোঁ বুলি খোলাকৈ কওক। তেওঁলোকে কওক যে মিয়া তেওঁলোকৰ জাতি নহয়, তেওঁলোকৰ আহোম বা অসমীয়া তেওঁলোকৰ জাতি, তেওঁলোকে কওক, সাহস আছে। তাকে নকৰি তেওঁলোকে ৰেজাউল কৰিমৰ ভৰিত ধৰিবলৈ আৰু বেছি দিন নাই, চাব 2-4 দিনৰ পাছত ৰেজাউল কৰিমৰ ভৰিত ধৰিব। মই আপোনাক কৈ থৈছোঁ, ৰেজাউল কৰিমে হয় ৰাজনৈতিক দল গঠন কৰি কংগ্ৰেছৰ লগত এলায়েন্স কৰিব, নহয় আকৌ কংগ্ৰেছৰ লগত ভিতৰুৱা বুজা পৰা কৰি ইলেকশ্যন খেলিব।